বন্ধু বান্ধৱীসকল নমস্কাৰ। মোৰ নাম বিজিত দাস। আপোনালোকে চাই আছে ষ্টাডি উইথ বিজিত। আজি মই আপোনালোকলৈ এনেকুৱা এটা ট্ৰিক লৈ আহিছো যিটো ট্ৰিকে কম্পিটিটিভ এক্সামত আপোনালোকৰ বহুত সময় বচাই দিব। আমাক কম্পিটিটিভ এক্সামত পূৰণ কৰিব লগা হয় মাল্টিপ্লিকেশ্যন, 2 ডিজিট 3 ডিজিট নাম্বাৰ মাল্টিপ্লিকেশ্যন কৰিব লগা হয়। সেই মাল্টিপ্লিকেশ্যন এটা ষ্টেপত আপোনালোকে কাগজ কলম নোহোৱাকৈ মুখৰ ভিতৰতে কৰিব পাৰিব। ট্ৰিকটো জানো আহকচোন। প্ৰথমে মই এটা উদাহৰণ লৈছো 2363। এইটো আমি মাল্টিপ্লিকেশ্যন কেনেকৈ কৰিছিলো 3 3 গুণ 9 3 2 গুণ 6 6 2 গুণ 12 6 2 গুণ 18 8 হাতে 1 6 2 গুণ 12 12 কে 13। আমি এনেকৈ মাল্টিপ্লিকেশ্যন কৰো 8 6 14 4 1 3 4 এইটো যদি আমি এটা ষ্টেপতে কৰো তেনেহলে তাকো কাগজ কলম নোহোৱাকৈ মুখৰ ভিতৰতে কৰিবলৈ আপোনালোকৰ কিমান সময় বাচি যাব। ট্ৰিকটো জানো আহকচোন। 2 3 and 6 3। আমি প্ৰথমে কি কৰিম, মই এটা ষ্টেপ বাই ষ্টেপ শিকাই আছো, আপোনালোকে বুজিবলৈ চেষ্টা কৰক। প্ৰথম আমি আমাৰ কাম হ'ব ইউনিট ডিজিট দুটা মাল্টিপ্লিকেশ্যন। ইউনিট ডিজিট দুটা মাল্টিপ্লিকেশ্যন কৰিলো 3 3 গুণ 9। এইবাৰ আমি কি কৰিম, 9টো বহাই দিলে। এইবাৰ আমি কি কৰিম, এইকেইটা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম আৰু দুইটা প্লাস কৰিম। তাৰমানে 3 2 গুণ 6 মই ষ্টেপ শিকাই আছো। 3 2 গুণ 6 6 3 গুণ 18 18 আৰু 6 প্লাস 6 প্লাস কৰিলে কি হ'ব, এইখিনি আপোনালোকে কৰা দৰকাৰ নাই। এইখিনি আপোনালোকে প্ৰেক্টিস কৰিলে মুখৰ ভিতৰতে হৈ যাব। আপোনালোকে বহিত পাতাৰ দৰকাৰ নাই, কাগজ কলম লোৱাৰ দৰকাৰ নাই। খালি মনত মাইন্ডটো প্ৰেক্টিস কৰিলে আপোনালোকে আহি যাব। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম 18 আৰু 6 24 24ৰ থাকিব 4 2 হাতে থাকিব 24ৰ 4 বহিব 2 হাতে থাকিব। এবাৰ আমি কৰিম এই দুটা 6 2 গুণ 12 12 2 14 হল না এটা ষ্টেপতে। মই টাইম লগাই বুজাওতে টাইম লাগিছে, আপোনালোকে বুজোতে টাইম লাগিব নহয়, কিন্তু যেতিয়া প্ৰেক্টিস কৰিব এটা মুখৰ ভিতৰত হৈ যাব। মুখৰ ভিতৰতে বেলেগ এটা মই প্ৰবলেম লৈছো, ইয়াত মই কৰি দেখাইছো। অলপ ডাঙৰ ডিজিট লৈছো 2769। এইটো চাও 9 7 গুণ 63 6 9 2 গুণ 18 18 6 24 6 7 গুণ 42 4 6 2 গুণ 12 16 12 4 16 4 2 6 8 এইটো এনসার। এতিয়া আমি এই ট্ৰিকটো সহায় কৰোৱা হওক 2769। ফাৰ্স্ট কাম হ'ব আমাৰ ইউনিট ডিজিট দুটা মাল্টিপ্লিকেশ্যন কৰা। 9 7 গুণ 63 63 6 থাকিব হাতে। এটা কি কৰিম, ক্ৰছ পূৰণ। এটা মুখতে হ'ব 9 2 গুণ 18 প্লাস 6 7 গুণ 42। এই দুটা যদি আপোনাৰ যোগ কৰিবলৈ মুখৰ ভিতৰতে যোগ কৰিবলৈ যদি দিগদাৰ হয়, আৰু এটা কাম কৰিব পাৰে। ইয়াৰ পৰা 2 এটা লৈ ল'ব, এইটো 20 হ'ল, এইটো 40 হ'ল। 40 20 60। এইটো এটা টেকনিক। ইয়াত 42 2 এটা বেছি আছে, ইয়াত 18 2 এটা কম আছে। ইয়াৰ পৰা যদি 2 এটা লৈ লওঁ, এফালে 20 হ'ল, এফালে 40 হ'ল, 20 40 60। 60 লগত আৰু এইটো যেটো বাকি আছিলে 6 প্লাস কৰিব লাগিব, প্লাস বাকি থাকাটো 66 66ৰ 6 আৰু থাকিল 6। এবাৰ 6 2 গুণ 12 12 6 18 এটা ষ্টেপতে হ'ল না। এই ট্ৰিকটোৰ কাৰণে মই এটা ইয়াত লিখি দিছো দুটা ডিজিটৰ তিনটা ষ্টেপত হ'ব। ফাৰ্স্ট হ'ব ফাৰ্স্ট ষ্টেপ, এটো সেকেন্ড, এটো থার্ড। ফার্স্ট হ'ব আমি ইউনিট ডিজিট দুটা মাল্টিপ্লিকেশ্যন কৰা।
নেক্সট আহিব ক্ৰছ, তাৰপিছত আহিব এই দুটা মাল্টিপ্লিকেশ্যন কৰিম। আৰু এটা কৰি দিছো, চাই লওক আপোনালোকে। 98 87 অলপ ডাঙৰ সংখ্যা লৈছো। 8 7 গুণ 56, 9 7 গুণ 63, 63 আছে 68, 8 গুণ 64, 9 গুণ 72, 78, 8 4 12, 1 8 6 14, 14 15, 5 1 7 1 8। এইটো আমি ইয়াক এটা স্টেপত কৰিম। 98 87 ফাৰ্ষ্ট হ'ব আমাৰ এই দুটা। 8 7 গুণ 56, 6 থাকিলে 5, 9 7 গুণ 63, 8 8 গুণ প্লাস কৰোঁতে অলপ টাইম লাগিব পাৰে, আপোনালোকে প্ৰেক্টিছ কৰিলে আহি যাব। 64 আৰু 60 60 আপোনালোকে মুখত এনেকৈ কৰিব। 60 60 120 120 হ'ল না, আৰু 4 3 7 মানে 120 মানে 127, 127 লগত 5 133, সৰি 132। 132 কি থাকিব? 2 বহিব আৰু থাকিব 13। 9 গুণ 72, 72 যোগ কৰিলে হ'ল মানে 85। প্ৰেক্টিছ কৰি থাকিলে এইটো তেতিয়া বহুত সোনকালে হৈ যাব, বহুত কম সময়ত হ'ব আপোনালোকৰ। মুখৰ ভিতৰতে কৰিব লাগিব। মুখৰ ভিতৰত কৰিলেতো আৰু সোনকালে হ'ব। এই সংখ্যাকেইটা মুখৰ ভিতৰতে কৰিব পাৰে। 6 5 টো ৰিমাইণ্ডাৰ থাকিলে 5 টো মনত ৰাখি থৈ দিলে। 9 7 গুণ 63, 8 গুণ 64, দুইটা প্লাস কৰিলে 120, 120 প্লাস 7 127, লগত 5 যিটো ৰিমাইণ্ডাৰ আছিলে সেইটো প্লাস কৰি দিলে কিমান হ'ব? 132, 2 থাকিব 13 থাকিল, 9 গুণ 72, 72 লগত 13 যোগ কৰি দিলে 85। এবাৰ মই আপোনালোকে অলৰেডি বুজি পাইছে চাগৈ। এবাৰ মই 3টা ডিজিটৰ লগত 2টা ডিজিট মাল্টিপ্লিকেশ্যন কৰিলে কেনেকুৱা হ'ব সেইটো চাওঁ আহক। 3টা ডিজিটৰ লগত 2টা ডিজিট 132 প্লাস 25 এইটো কেনেকৈ কৰিম? ইয়াৰ ৰুলটো হৈছে এতিয়া আৰু এটা স্টেপ বাঢ়ি যাব আমাৰ। প্ৰথম হ'ব এইটো ফাৰ্স্ট স্টেপ, এইটো সেকেন্ড, এইটো থাৰ্ড, এইটো ফোর্থ। ফাৰ্স্ট স্টেপত আমি ইউনিট ডিজিট দুটা মাল্টিপ্লিকেশ্যন কৰিব লাগিব। সৰি 3টা ডিজিট আছিলে নহয়, 3টা হ'ব। তিনটা ডিজিটৰ ইয়াতে 3টা ডিজিটৰ ফার্স্ট আমি ইউনিট ডিজিট দুটা মাল্টিপ্লিকেশ্যন কৰিব লাগিব। সেকেন্ড ক্রস কৰিম, হয়নে? সেকেন্ড ক্রস একে আছে, প্ৰথম নিয়মটো হলে একে আছে। থার্ড আমি কি কৰিম? এইটো লগত এইটো কৰিলো। ফোৰ্থত কি কৰিম? এই দুটা। এবাৰ চাব। এই দুটা আমি আগৰ নিয়মত কৰি লৈছো। 5 2 গুণ 10 1, 5 3 গুণ 15, 15 কে 16 6 1, 5 গুণ 5 5 1 6, 2 2 গুণ 4, 3 2 গুণ 6, 2 গুণ 2, 6 4 10 0,
1 6 গুণ 12 12 কে 13 কৰিব 1 2 কে 3 এটা আমি এটা লাইনতে কৰিম 1 32 20 25 এটা স্টেপতে কৰিম প্ৰথমে আমি ইউনিট ডিজিট দুটা মাল্টিপ্লিকেশন কৰিব লাগিব 5 2 গুণ 10 10 ৰ শূন্য কৰিব 1 এবাৰ আমি ক্ৰস কৰিম 5 3 গুণ 15 2 2 গুণ 4 15 4 কিমান 19 19 একে 20 20 ৰ শূন্য 2 হাতে থাকিব এবাৰ কি কৰিম মাজৰটো আৰু এই দুটা ক্ৰস মানে 3 2 গুণ 6 5 গুণ 5 6 5 11 11 2 13 3 1 হাতে থাকিব এবাৰ কি কৰিম এইটো 2 গুণ 2 2 একে 3 ওলালে এটা স্টেপত আৰু এটা কৰি দিছো 2 5 8 36 এটো আমি দীঘলীয়াকে কৰিলে কেনেকে হ'ব 8 6 গুণ 48 6 5 গুণ 30 34 3 থাকিব 6 গুণ 12 13 4 15 8 3 গুণ 24 2 5 3 গুণ 15 15 2 17 1 থাকিব 3 2 গুণ 6 6 কে 7 12 2 1 7 কে 9 এটা আমি এটা স্টেপত কৰিলে কেনেকৈ হ'ব আপোনালোকে প্ৰথমতে টাইম লাগিব প্ৰথমতে নতুনকে কিবা এটা শিকিলে এনেও টাইম লাগে যেতিয়া প্ৰেক্টিস কৰিব ইয়াতকে বহুত ফাস্ট হ'ব আনকি কাগজ কলম নোহোৱাকেও কৰিব পাৰিব খালি লাষ্টৰ পৰা পাতি আহিব লাগিব এটো মনতে হৈ যাব ক্যালকুলেশনটো বহুত ফাস্ট হ'ব প্ৰেক্টিস কৰি চালে গম পাব প্ৰথমে আমাৰ কি ইউনিট ডিজিট কিটা 8 6 গুণ 48 ৰ 8 থাকিব 4 এবাৰ আমি ক্ৰস কৰিম 5 6 গুণ 30 8 3 গুণ 24 24 আৰু 30 যোগ কৰিলে কি হ'ব 30 40 50 54 4 58 58 এবাৰ আমাৰ কাম কি এইটো আৰু এইটো 5 3 গুণ 15 6 গুণ 12 15 12 15 12 আৰু 5 যোগ কৰিব লাগিব 15 12 আৰু 5 15 পাছে 20 20 12 32 32 ৰ 2 বুলিব 3 3 গুণ 6 6 3 9 ওলাল এটা স্টেপত এবাৰ আমি তিনটা ডিজিট আৰু তিনটা ডিজিটৰ লগত মাল্টিপ্লিকেশন কৰিলে কি হ'ব সেইটো চাও তিনটা ডিজিটৰ লগত তিনটা ডিজিট এটা স্টেপতে একে থাকিব এটা স্টেপ আৰু বাঢ়ি যাব এটা স্টেপ আৰু বাঢ়ি যাব 5th স্টেপ এটা এটোত চাও এটোত ইয়াতে এটা ডিজিট বাঢ়ি গল নহয় এটোটো বাঢ়িল এটোটো বাঢ়িল এটো বাঢ়িল এটো বাঢ়িল এতিয়া এটো প্ৰথমটো একে থাকিব হা সেকেন্ডটো একে থাকিব থাৰ্ডটো কি কৰিব লাগিব এটোৰ লগত এটো কৰিব লাগিব ফৰ্থটোত এই দুটা ক্ৰস কৰিব লাগিব আৰু ফিফথটোত এই দুটা হ'ব এটা ডিজিট বাঢ়ি যোৱাৰ কাৰণে এবাৰ আমি এটো বাঢ়ি যাব আৰু এবাৰ এটো ক্ৰস কৰিব লাগিব আৰু এই দুটা কৰিব লাগিব এবাৰ চাও 2 3 5 3 4 2 তো আমি কৰি তিনটা স্টেপত কৰিলে কিমান সময় লাগিব 5 2 গুণ 10 0 1 3 2 গুণ 6 6 কে 7 2 2 গুণ 4 5 4 গুণ 20 2 4 গুণ 12 13 14 4 1 4 গুণ 8 কে 9 5 3 গুণ 15 5 1 3 3 গুণ 9 কে 10 0 1 3 গুণ 6 6 কে 7 আকৌ প্লাস কৰিব লাগিব 7 4 8 8 5 13
3 1 9 10 0 1 ইমান এতিয়া আমি যদি ইয়াক এইটো মেথডত কৰো শর্টকাট মেথডত তেতিয়া কি কৰিব লাগিব ফার্স্ট স্টেপটো হ'ব আমাৰ ইউনিট ডিজিট দুটা এই দুটা 5 2 10 10 0 আৰু থাকিল 1 এবাৰ আমি কি কৰিব লাগিব ক্রস আগতে কৰা নিচিনা ক্রস 5 4 গুণ 20 3 2 গুণ 6 20 6 26 26 1 27 27 7 থাকিল 2 মুখতে হৈছে নে এবাৰ চাওক আমি ক্রস কৰিব লাগিব আৰু এই দুটা 2 2 গুণ 4 5 3 গুণ 15 15 আৰু 4 মনতে প্লাস কৰি ললো 2 2 গুণ 4 5 3 গুণ 15 15 4 19 4 3 গুণ 12 19 12 19 12 যোগ কৰোতে আপোনাক কি কৰিব এটো 20 বুলি ভাবি লব এবাৰ এটা দি পেলাই ইয়াত থাকিব 11 তে 20 11 কিমান হ'ব 31 31 ৰ লগত 31 ৰ লগত আমি 2 প্লাস কৰিলে 33 33 ৰ 3 আৰু থাকিব 3 আকৌ এবাৰ এটা প্লাস কৰিব লাগিব 4 2 গুণ 8 3 3 গুণ 9 4 2 গুণ 8 3 3 গুণ 9 9 তে 17 17 দিনে 20 20 ৰ 2 20 ৰ 0 হাতে থাকিব 2 এবাৰ এটা কৰিব লাগিব 3 2 গুণ 6 6 2 8 মনতে হৈ যাব প্ৰথমে কৰিলে এটা 5 2 গুণ 10 10 0 হাতে 1 তাৰপিছত ক্রস কৰিম এটা ক্রস কৰিম 3 2 গুণ 6 5 6 গুণ 20 20 6 26 26 1 27 7 হাতে 1 এবাৰ আমি মাজৰ দুটা আৰু ক্রস কৰিম মাজৰটো আৰু ক্রস কৰিম ক্রস কৰিলে 2 2 গুণ 4 5 3 গুণ 15 15 4 19 আৰু 4 3 গুণ 12 19 12 31 31 2 33 33 3 হাতে থাকিব 3 এবাৰ আকৌ এটো ক্রস 4 2 গুণ 8 3 3 গুণ 9 9 8 17 17 3 20 20 ৰ 0 কৰিব 2 3 2 গুণ 6 6 2 8 এটা স্টেপতে হ'ল আপোনালোকে ঘৰত প্ৰেক্টিস কৰিব ঘৰত প্ৰেক্টিস কৰিলে এনেকে তিনটা ডিজিট উলিয়াই লব প্ৰথম দুটা ডিজিটৰ কাৰণে আমি এটো যদি নাই বুলি ভাবো এটো নিয়মটো এই তিনটা ডিজিট নাই বুলি ভাবো এটো নিয়মটো লাষ্টত আমি এটো কৰিব লাগিব দুটা ডিজিট হলে তিনটা ডিজিট এটা দুটা ডিজিট হলে আকৌ এটা বাঢ়ি যাব এটো হ'ব তিনটা ডিজিট হলে এটো নিয়ম এটা এটা হেৰি বাঢ়ি যায় ঠিক আছে ট্ৰিকটো কি জানি আপোনালোকৰ উপকাৰ হ'ল বহুতখিনি এনেকুৱা ট্ৰিক বিলাক মই আৰু দি থাকিবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিও ৰেগুলাৰ চাই থাকিব ভাল লাগিলে ভিডিও কেইটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি মোৰ চেনেললৈ আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে আহিছো ধন্যবাদ